আৰু আজি ৩৭৩ নং চিন্তামণিগড় প্ৰাথমিক বিদ্যালয়ত আমি এই প্ৰতিযোগিতাখন আয়োজন কৰিছোঁ। দুটা শাখাত অনুষ্ঠিত হৈছে, ক শাখা আৰু খ শাখা। ক শাখাত আমাৰ প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে আছে আৰু ক্লাছ ষষ্ঠ শ্ৰেণীৰ পৰা আমাৰ অষ্টমমান শ্ৰেণীলৈকে খ শাখা আছে। তাতে চিত্ৰাংকন দুইটা শাখাতে হ'ব আৰু ৰচনাও দুইটা শাখাতে হ'ব। আৰু প্ৰতিযোগীৰ সংখ্যা আমি ক'বলৈ গ'লে প্ৰায় শতাধিকেই হ'ব, যিহেতু আমি এইখন বিদ্যালয়ৰ পৰিৱৰ্তে আমাৰ ওচৰতে থকা মধ্য ইংৰাজী বিদ্যালয়তো আমি প্ৰতিযোগিতা আয়োজন কৰিব লগা হৈছে। ছাত্ৰ ছাত্ৰীসকলেও খুব আগ্ৰহেৰে তেওঁলোকে ইয়াত যোগদান কৰিছে আৰু অভিভাৱক অভিভাৱিকাসকলেও আমাক সহায় সহযোগ কৰিছে আৰু এইখন স্কুলৰ ছাৰ বাইদেউসকলেও আমাক সহায় সহযোগিতা কৰিছে প্ৰতিযোগিতাখন আয়োজন কৰাৰ ক্ষেত্ৰত। গতিকে সকলোলৈকে শুভেচ্ছাও জনাইছোঁ, কৃতজ্ঞতাও জনাইছোঁ সংবাদ মাধ্যমৰ তৰফৰ। আজি যিহেতু 2 অক্টোবৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মদিন, গতিকে সমগ্ৰ ভাৰতবৰ্ষতে যি ধৰণে উদযাপন কৰিছে, আমিও মহাত্মা গান্ধী জাতিৰ পিতাক সন্মান জনাই খনামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা তেখেতৰ জন্মদিন গান্ধী জয়ন্তী উপলক্ষে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এখন চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতা আয়োজন কৰিছোঁ। আৰু পুৱাতেই আমাৰ এখন খুব সুন্দৰভাৱে জাতিৰ পিতাক সুঁৱৰি এখন মিটিং হৈ গৈছে আৰু আজি দিনজোৰা কাৰ্যসূচীৰে আমি এই প্ৰতিযোগিতাখনি আয়োজন কৰি ছাত্ৰ ছাত্ৰীসকলৰ মাজত মহাত্মা গান্ধীৰ জাতিৰ পিতাৰ জীৱনৰ আদৰ্শ আৰু তেখেতৰ জীৱনাৱলীৰ বিষয়ে সম্যকভাৱে তেওঁলোকক অকণমানো যদি আমি আভাস দিব পাৰোঁ, সমাজ জীৱনৰ ক্ষেত্ৰত আমাৰ উত্তৰোত্তৰ উন্নতি হ'ব বুলি আমি ভাবিছোঁ। আৰু যিহেতু এইখিনি সময়ত যুৱ উশৃংখলতাৰ খুব পয়োভৰ দেখা গৈছে আৰু আমি খনামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰাও যাতে মহাত্মা গান্ধীৰ দৰে এজন মহান নেতাৰ জাতিৰ পিতাৰ এই আদৰ্শখিনি গ্ৰহণ কৰি যাতে ভৱিষ্যতে তেওঁলোক যেতিয়া শিশুসকল যুৱকলৈ পৰিণত হ'ব, যুৱ হ'ব, তেওঁলোকে যাতে উশৃংখল পৰিৱেশৰ পৰিৱৰ্তে এটা খুব সুন্দৰ সুস্থ এখন সমাজ গঢ় দিব পাৰে, তাৰ বাবে আমাৰো যদি অকণমান আমি অৱদান আগবঢ়াব পাৰোঁ, এই ক্ষেত্ৰত আমি অকণমান সহায় কৰিবলৈ আগবাঢ়ি আহিছোঁ। আৰু খনামুখ আঞ্চলিক ছাত্ৰ সন্থাই বহুকেইটা অনুষ্ঠান আগতেও আয়োজন কৰি গৈছে, বিশেষকৈ শিশুসকল যুৱসকলক লগত লৈ তেওঁলোকৰ এখন সুস্থ সমাজ গঢ়াৰ ক্ষেত্ৰত আমি খনামুখ আঞ্চলিক ছাত্ৰ সন্থা সদায় দায়বদ্ধ আৰু তাৰ বাবে আমি অনুষ্ঠান আয়োজন কৰি আহিছোঁ আৰু ভৱিষ্যতেও আয়োজন কৰি যাম। আৰু আমাৰ লক্ষ্য আৰু উদ্দেশ্য সেইকেইটাই।